বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই কম, ইমান বেয়া ইংগিত দিছে। তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবো অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব। একদম ঠিক কথা কৈছে। ইমান বেয়া ইংগিত দিয়াৰ পিছত ক'ত সোমাব পাৰিব ভূপেন বৰা? অসমীয়া মহিলাক এনেকুৱা বেয়া ইংগিত দি ক'ত হাৰিব ভূপেন বৰা? ভূপেন বৰাদেউ হাৰি গ'ল। অশ্লীল ইংগিত দিয়া মানুহটো বিজেপিৰ বৰঘৰত সোমাই গ'ল। কোনে সোমোৱাই দিলে জানেনে? এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলো। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই, লাগিলে জালুকবাৰীত খেলিব। ইমানেই আছিল আজিৰ প্ৰেম কাহিনী। চৰিত্ৰৰ সকলো দাগ ধুই নিব পৰা ৱাশ্বিং মেচিন